নমস্কাৰ। এতিয়া স্বামীৰ দ্বাৰা পত্নী হত্যাৰ বাতৰি পুৰণি হৈছে, কিন্তু নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ যি 5 বছৰীয়া তথ্য দিছে, 785 গৰাকী স্বামীক পত্নীয়ে হত্যা কৰিছে। ৰোমান্টিক মাৰ্ডাৰ, য'ত আই লাভ ইউ এতিয়া বিষাক্ত হৈ পৰিছে। উত্তৰ প্ৰদেশত 276টা তেনেধৰণৰ ঘটনা, বিহাৰত তেনেধৰণৰ ঘটনা, ৰাজস্থানত তেনেধৰণৰ ঘটনা, মহাৰাষ্ট্ৰত তেনেধৰণৰ ঘটনা, আৰু আমাৰ অসমত মেঘালয়ত কি হ'ল গম পায়, মধ্যপ্ৰদেশতো হৈছে। এতিয়া কথাটো হ'ল, এই যি বিবাহপাশত আবদ্ধ হোৱাৰ পিছত কিছুমানৰ যৌতুকজনিত সমস্যা, কিছুমানৰ প্ৰেমজনিত সমস্যা, এই ধৰণৰ সমস্যাৰ বাবে আজি পত্নীৰ দ্বাৰা স্বামী হত্যাৰ ঘটনা 785টা। কিয় এনেকুৱা হৈছে? ভাৰতীয় সভ্যতা সংস্কৃতিত এনেকুৱা ধৰণৰ বিষয়বস্তু পূৰ্বে নাছিল, কেতিয়াও নাছিল। কিন্তু আজি সমগ্ৰ দেশতেই এই বিষয়টোৱে কিয় চৰ্চা লাভ কৰিছে? কিয় আজি বিবাহৰ পিছতেই 2 মাহ 3 মাহ বিবাহৰ পিছতেই কাৰোবাৰ মৃতদেহ ড্ৰামত, কাৰোবাৰ মৃতদেহ ফ্ৰিজত, কাৰোবাৰ মৃতদেহ হনিমুনত কিয় উদ্ধাৰ হৈছে? সেই কথাটোকে আজি আমি পাতিব খুজিছোঁ। আচলতে আজি এই কথাখিনিৰ অৱতাৰণা কৰি দুগৰাকী নাৰী পুৰুষৰ মাজত সন্দেহৰ বীজ আমি সিঁচিব খোজা নাই। আজি আমি ক'ব খুজিছোঁ কোনবোৰ কথাত, কোনবোৰ লক্ষণত আচলতে সম্পৰ্কত চিন্তা কৰিব লাগে। এই যে 785টা মাৰ্ডাৰ কিয় হৈছে? পুৰুষ নাৰীৰ মুদৰ সঘন পৰিৱৰ্তনৰ বাবে, কিছুমানৰ মনত সম্পৰ্কৰ বাহিৰেও বেলেগ জটিলতা থাকে বাবে, সম্পৰ্কত কিছুমানৰ জটিলতা অহা বাবে। 1 নম্বৰ কথা, যেতিয়া সংগীৰ ওচৰত আপোনাৰ কথাৰ গুৰুত্ব কমি গৈছে, আপুনি কোৱা কথা কেৱল শুনিছে, অৰ্থাৎ অলপ বুজাই ক'বলৈ হ'লে আপোনাৰ কথাৰ প্ৰতি সন্মান আগ্ৰহ দুয়োটাই যদি নোহোৱা হৈছে সংগীৰ, তেতিয়াই আপুনি জনা উচিত যে লাহে লাহে তেওঁৰ আকৰ্ষণ আপুনি হেৰুৱাবলৈ লৈছে, অথবা আপুনি নিজেও যদি সংগীৰ কথাত গুৰুত্ব নিদিয়া হৈছে, পূৰ্বৰ আগ্ৰহ হ্ৰাস পাইছে, অলপ আপুনি ফুৰি অহাৰ প্ৰয়োজন আছে, অলপ মুকলিকৈ কথা পতাৰ প্ৰয়োজন আছে। এইবোৰ কথাই আমি নাভাবোঁ। আৰু যদি হঠাৎ ব্যৱহাৰৰ পৰিৱৰ্তন হয়, হঠাৎ যদি সকলো পিনৰ পৰা নিয়ন্ত্ৰণ কৰিবলৈ লয় আপোনাৰ পাৰ্চনেল ফিনান্স, আনকি আপোনাৰ ব্যক্তিত্ব, আপোনাৰ ইমেজ সলনি হ'বলৈ লয়। এনেকুৱা নহয় যে সংগীয়ে আপোনাক কেতিয়াও কোনো ধৰণৰ পৰামৰ্শ নিদিব, কিন্তু যেতিয়াই আপুনি অনুভৱ কৰিব যে আপোনাক সংগীয়ে পৰামৰ্শ দিয়াৰ প্ৰয়োজন আছে, গ্ৰহণযোগ্যতা আছে, অথচ আপুনি বস্তুটো বুজি পোৱা নাই, তেতিয়া কিছুমান কথাত আপুনি ক্ষতি হোৱাৰ পৰিৱৰ্তে নিজে মন কৰিব অবজাৰভেশ্যন। যিকোনো সম্পৰ্ক ঠিকে থাকে ৰাখিবলৈ হ'লে স্বাধীনতাৰ দৰকাৰ, আৰু সেইটো আপুনি অনুধাৱন কৰিব পাৰিব লাগিব। কোনেও আপোনাক বুজাই ক'ব নোৱাৰে। এতিয়া সংগীক বহুতেই মিছা কথা কয়, একেবাৰে কেতিয়াবা সকলো কথা ক'ব পৰা নাযায়, কিন্তু যিকোনো পৰিৱেশত মিছা কোৱাটো, বা যেতিয়াই সংগীক আপোনাৰ সঁচা ক'বলৈ ভয় হৈছে বা ঘনাই মিছা কথা কৈছে, আপুনি নিজেই মন কৰিব আপুনি সম্পৰ্কত জটিলতা নিজেই আনিবলৈ লৈছে। মিছাকৈ আপুনি বিশ্বাস ভংগ কৰিছে, বা আপোনাৰ সংগীয়ে আপোনাক মিছাকৈ আপোনাৰ বিশ্বাস ভংগ কৰিছে, তেতিয়াও সম্পৰ্কত জটিলতা আহে। কিন্তু মৃত্যু কাৰোবাক শেষ কৰি দিয়া কেনেকৈ হ'ব পাৰে? এটা খুব গুৰুত্বপূৰ্ণ কথা মন কৰিব, যেতিয়া আমি আৱেগিক পৰিস্থিতিৰ সন্মুখীন হওঁ, তেতিয়া আমাৰ সংগীৰ মানসিক সহযোগিতাৰ প্ৰয়োজন হয়। আৰু যদি সংকটৰ সময়ত আপুনি সংগীৰ পূৰ্বৰ দৰে আৱেগিক মেণ্টেল ছাপোৰ্ট বিচাৰিছে, পোৱা নাই, বা সংগীক প্ৰয়োজনত আপুনি ছাপোৰ্ট নিদিয়া হৈছে, দিব পৰা নাই, সেইটোও ভাল লক্ষণ নহয়। আৰু যেতিয়া আপুনি কোনো এটা গুৰুত্বপূৰ্ণ প্ৰসংগ বা সম্পৰ্কত প্ৰয়োজনীয় কথা বতৰা আপুনি যেতিয়া কমকৈ পাতিব, সেইটো এটা ভাল লক্ষণ নহয়। সম্পৰ্কত কাজিয়া পেচাল কাৰ নহয়? সংগীৰ অভিমান ভাঙিবলৈ আপুনি চেষ্টা কৰিব লাগিব, বা কিছুমান অভিমান আপোনাৰ থাকিব, কিন্তু সেয়া মৃত্যুৰ সমপৰ্যায়ৰ নহয়। আচলতে ইমপাৰফেক্ট মানুহ দুটা একেটা ঘৰত থাকিব। কিছুমানক আপুনি দেখিছে ভিক্টিম কাৰ্ড খেলে সঘনাই। যেতিয়াই সংগীয়ে ঘনে ঘনে আপোনাক দোষী সাব্যস্ত কৰিবলৈ লয়, বা তেওঁক আপুনি কষ্ট দিবলৈ লয়, বা তেওঁ আপোনাক কষ্ট দিবলৈ লয়, অপৰাধবোধ যদি নহয়, তেতিয়াও কিন্তু সম্পৰ্কত চিন্তা কৰাৰ প্ৰয়োজন আছে। ভুক্তভোগীৰ কাৰ্ড খেলাসকলক কৈছোঁ, ষ্ট্ৰেছ কেতিয়া আহে? যেতিয়া ভাল নলগা হৈ আহে সম্পৰ্কটো। গতিকে আপুনি নিজেও সংগীক কেতিয়াও অপৰাধত ভোগাকৈ, অপৰাধবোধ অহাকৈ কথা ক'ব নালাগে। এতিয়া বহুতেই কয় যে তোমাৰ সুখেই মোৰ সুখ,
তুমিয়ে মোৰ সকলো। আৰম্ভণিতে এনেকুৱা ধৰণৰ ৰোমান্টিক কথা বতৰাৰ পিছত 785টা পত্নীৰ দ্বাৰা স্বামী হত্যাৰ খবৰ এইখন দেশত। আৰু সেইকাৰণেই দীঘলীয়া সময় ধৰি আমি যি অনুভৱ কৰিছোঁ, সেই সময়ত সুখ আনন্দৰ কাৰণ কেতিয়াও এজন ব্যক্তি হ'ব নোৱাৰে। কেতিয়াও এজন ব্যক্তি সকলো হ'ব নোৱাৰে। এয়া হ'ল স্বাধীনতাত আঘাত। আপুনি এনেধৰণৰ কয়, তুমি মোৰ সকলো, তুমি হাঁহিলে মই হাঁহোঁ। আপুনি ডেট মিনছ তেওঁৰ মতে চলিবলৈ বাধ্য হৈছে। কাৰোবাক সুখী কৰিবলৈ আপুনি এনেকৈ ক'ব পাৰে, কিন্তু সেয়া সত্য নহয়। আৰু এটা কথা আমি কওঁ, আমাৰ সমাজত সম্পৰ্ক কেৱল দুগৰাকী নাৰী পুৰুষৰ মাজত নহয়, দুটা পৰিয়ালৰ মাজত, দুখন সমাজৰ মাজত সম্পৰ্ক হয়। গতিকে সম্পৰ্কলৈ অহাৰ পিছত পৰিয়াল সমাজকে সকলোকে এৰিবলগীয়া হৈছে। পূৰ্বৰ সকলো স্বাধীনতা আপুনি হেৰুৱাই পেলাইছে, বন্দুক হেৰুৱাইছে, তেতিয়াও সম্পৰ্কত জটিলতা আহিব পাৰে। আমি কাৰণ কেইটামান কেৱল বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ। এই 785টা হত্যাৰ খবৰৰ আঁত ধৰি দুই স্বামী স্ত্ৰীৰ মাজত কিয় মনোমালিন্য হ'ব পাৰে, সেই কথা অলপ পাতিছোঁ। কিন্তু সম্পৰ্কত জটিলতা আহিবই। কেতিয়াবা ভুলো হ'ব, কেতিয়াবা দুটা পক্ষৰো ভুল হ'ব পাৰে। কিন্তু ভুলৰ বাবে এজনেই যদি ক্ষমা খুজিবলগীয়া হয়, তেতিয়াও আচলতে সেয়া শুদ্ধ নহয়। ৱাই অল দ্য টাইম মি অনলি? আচলতে সম্পৰ্কত আমি যে স্বাধীনতাৰ কথা কৈছোঁ, সেই স্বাধীনতা হ'ল নিজস্ব স্পেচ। আপুনি কাৰোবাক যিমানেই ভাল নাপাওক কিয়, যিমানেই নিজৰ বুলি নাভাবক কিয়, তেওঁৰ ইচ্ছাৰ অবিহনে আপুনি একো আগবাঢ়িব নোৱাৰিব। যিটো সময়ত আপোনাৰ খুবেই ৰোমান্টিক চিন্তা, সেই সময়ত তেওঁ নিবিচাৰিব পাৰে সম্পৰ্কলৈ অহাটো, বা তেওঁৰ ইচ্ছাক অনিচ্ছাক সন্মান জনাই আপুনি আগবাঢ়িব পাৰিব লাগিব। এতিয়া অসমীয়া সমাজ জীৱনত এনেকুৱা ধৰণৰ ঘটনা নাই, এনেকুৱা ধৰণৰ ঘটনা এতিয়ালৈকে ঘটা নাই। কিন্তু আপুনি যদি ভাবিছে যে স্বামী স্ত্ৰীৰ মাজত কোনো ধৰণৰ খুঁত নাথাকিব, সম্পৰ্ক একেবাৰে স্মুথ চলিব, আমি আমাৰ অভিজ্ঞতাৰে কৈছোঁ যে সম্পৰ্কত কেতিয়াবা খুঁত খাত তুতু মেমে থাকিবই। কিন্তু তাৰ মাজতো এই যে আপোনাক ক'লোঁ কিছু সময় পূৰ্বে, দুটা ইমপাৰফেক্ট মানুহ। বিকজ এই পৃথিৱীত কোনো এজন পুৰুষ বা নাৰীকেই পাৰফেক্ট হিচাপে ভগৱানে সৃজন কৰা নাই। আমি যদি একেবাৰে পাৰফেক্ট হৈ যাওঁ, তেনেহ'লে আমি দেৱতুল্য হৈ যাম। আমি মানুহ, আমি দেৱতুল্য নহয়। কিন্তু শ্ৰীমদ ভগৱদ গীতাত কোৱা যিবোৰ আমাৰ আখৰিক প্ৰবৃত্তি আমি যদি জগাই তোলোঁ, আমি যদি সেই অভ্যাস কৰোঁ, তেনেহ'লে আমাৰ মন মগজুত সেই অভ্যাসবোৰে এটা সময়ত আমাক আখৰিক প্ৰবৃত্তিৰ মানুহ কৰি পেলাব। আচলতে খুবেই জটিল। মানুহৰ জীৱনটো, মানুহৰ সম্পৰ্ক খুবেই জটিল। কিন্তু কোনোবাই সঠিকভাৱে কৈছে, যেতিয়া আপোনাৰ সময় সঠিক চলি আছে, তেতিয়া আপুনি ভুল কৰিলেও মানুহে হাঁহি দিব। আৰু যেতিয়া আপোনাৰ সময় বেয়া চলিব, আপুনি যদি এটা ধেমালিও কৰে, আপুনি কৌতুকো কৰে, মানুহে আপোনাক কথা শুনাই দিব। সেইকাৰণেই আপোনাক কৈছোঁ, আজিৰ এই পৃথিৱীত আপোনাৰ মোৰ সকলোৰে সমস্যা বেলেগ বেলেগ। আপোনাৰ মোৰ বিচৰণ ক্ষেত্ৰ বেলেগ বেলেগ। আপুনি মই কোনো এটা কথাকেই সৰলীকৃত কৰিব নোৱাৰোঁ। কিন্তু এটা সম্পৰ্ক, স্বামী স্ত্ৰীৰ সম্পৰ্কই হওক, বন্ধুত্বপূৰ্ণ সম্পৰ্কই হওক, সম্পৰ্কক আমি কেতিয়াও, আচলতে সম্পৰ্কত কেতিয়াও আমি আমাৰ চিন্তা, আমি আমাৰ বিচাৰধাৰা, আমি আমাৰ ভাল লগা বেয়া লগা সকলো জাপি দিব নালাগে। যেতিয়াই আমি জাপি নিদিয়াকৈ থাকিম, তেতিয়াই এই সম্পৰ্ক সুদৃঢ় হৈ পৰিব। আৰু যে এই 785টা হত্যাকাণ্ডৰ কথা আমি আপোনাক ক'লোঁ, আমি মানুহে কেতিয়াবা কিবা এটা সম্পৰ্ক গঢ়ি তোলাৰ পূৰ্বে কিয় এনেকৈ ভাবিব নোৱাৰোঁ যে এনে এটা সম্পৰ্ক মই কিয় গঢ়োঁ, য'ত সম্পৰ্কটো গঢ়াৰ পিছত তিল তিলকৈ যন্ত্ৰণাৰ এটা জীৱন কটাব লাগিব। আমি সম্পৰ্ক এটা কৰাৰ পূৰ্বে এনেকৈ কিয় নাভাবোঁ যে সেই সম্পৰ্কই আমাক খুলি খুলি খাব। এই যে 785টা ঘটনা উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, এই ঘটনাকেইটা কিয় ঘটিছে? মেঘালয়লৈ আহি ৰাজা ৰঘুবংশীক কিয় এনেকুৱা কৰা হ'ল? সেই কথাটোকে কৈছোঁ যে হিন্দীত এটি খুবেই জনপ্ৰিয় গীত, তুজে আপনা সাথী বনানে সে পেহলে মেৰি জান মুঝে বহুত সোচনা হে। সেইটো আমি নাভাবোঁ। কেতিয়াবা পিতৃ মাতৃৰ হেঁচা, কেতিয়াবা সমাজৰ হেঁচা, কেতিয়াবা অলপমান স্বাচ্ছন্দ্যৰ প্ৰতি হেঁপাহ, সেইবোৰেই যদি এখন সম্পৰ্কৰ, এখন বিয়াৰ কাৰণ হৈ পৰে, তেতিয়া হয়তো এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে। এতিয়া
এনেকুৱা বিষাক্ত হৈ পৰিব নালাগে যে মানুহৰ সম্পৰ্ক, প্ৰেমৰ সম্পৰ্ক, বৈবাহিক সম্পৰ্ক, য'ত ইজনে আনজনক তেনেকৈ নিঃশেষ কৰি পেলাব পাৰে, সেই পৰ্যন্ত আচলতে যাতে কোনো এটা ঘটনাই নাযায়, কোনো স্বামী স্ত্ৰীৰ লগত নঘটে, তাৰ কাৰণে বৈবাহিক সম্পৰ্ক, প্ৰেমৰ সম্পৰ্ক, যিকোনো সম্পৰ্ক কৰাৰ পূৰ্বে অবজাৰভেশ্যন, পৰ্যবেক্ষণ খুবেই জৰুৰী। মাথো দুদিনৰ, মাথো দুমাহৰ চিনাকিত কেতিয়াও কোনো এটা সম্পৰ্কই আচলতে পূৰ্ণতা পায় নে নাপায় তাত সন্দেহ থাকে। আচলতে মানুহক চিনিব পাৰি এছ'চিয়েশ্যন, মানুহ এজনৰ লগত কেনেকৈ আপুনি সময় অতিবাহিত কৰিছে, তেওঁৰ মুডৰ কেনেকৈ পৰিৱৰ্তন হৈছে, কোনটো কথাই তেওঁৰ মনত কেনেকুৱা ধৰণৰ খেলিছে, কোনটো ধৰণৰ তেওঁ প্ৰতিক্ৰিয়া দিছে কোনটো কথাত, সেই কথাবোৰ যদি আমি বিশ্লেষণ নকৰোঁ, সেই কথাবোৰ যদি আমি ভাবি নাচাওঁ, তেনেহ'লে সম্পৰ্ক কেতিয়াও সুদৃঢ় নহয়। সম্পৰ্কৰ ভেটি হ'ল বিশ্বাস, বুজাপৰা, আৰু তাত ক'ৰবাত কোনোবাখিনিত অলপ হ'লেও কম্প্ৰমাইজ থাকিব লাগিব। আৰু যি কম্প্ৰমাইজ নথকা বাবেই এনেকুৱা ধৰণৰ ঘটনা আজি ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো ঘটিবলৈ লৈছে। কথাবোৰ চিন্তা কৰিব, কাৰোবাৰ সৈতে কিবা এটা সম্পৰ্কত আগবঢ়াৰ পূৰ্বে মানুহজনীক অলপ পৰ্যবেক্ষণ কৰিব আৰু বহুত ভাবি চিন্তি সম্পৰ্কত আগবাঢ়িব। জীৱনটো তেনেই ছুটি। জীৱনৰ এই কঠিন সময় চলি আছে, আপোনাৰ বেয়া দিন চলি আছে, আপোনাৰ মন বেয়া, ভাল লগা নাই, সকলো ঠিক হৈ যাব। কেৱল ডপেমিনে বা অক্সিটচিনে ট্ৰিগাৰ কৰা মানে আমাৰ যেতিয়া কাৰোবাক লগ পাওঁ বিপৰীত লিংগৰ ব্যক্তিক, এই হৰমনে ট্ৰিগাৰ কৰা অনুভূতিৰ দাগ হৈ খন্তেক সময়ত আপুনি সিদ্ধান্ত লৈ নেপেলাব যে আপোনাৰ এয়া সম্পৰ্ক সুদৃঢ় হ'ব, আপোনাৰ এয়া সম্পৰ্ক স্বৰ্গীয়। গতিকে কথাখিনি বিক্ষিপ্তভাৱে আপোনাক আমি বুজাবলৈ চেষ্টা কৰিছোঁ, কিন্তু তাৰ মাজত আপোনাক কৈছোঁ যে এই ধৰণৰ ঘটনা ভাৰতীয় সভ্যতা সংস্কৃতিত নাছিল, আৰু কেতিয়াও যাতে এই ঘটনা আকৌ সূত্ৰপাত নহয়, যাৰ বাবে মানুহৰ মনৰ মাজত, মানুহৰ চিন্তাত সহনশীলতা, ভগৱান শ্ৰীকৃষ্ণই কোৱা যি দৈৱ গুণৰ আমি কৰ্ষণ কৰিব লাগে, সেই কৰ্ষণ কৰাৰ প্ৰয়োজনীয়তা, সৰু ল'ৰা ছোৱালীক স্কুলীয়া দিনৰ পৰাই নৈতিকতাৰ শিক্ষা দিয়া, সংস্কাৰৰ শিক্ষা দিয়া, সেইবোৰ কথাৰো আজি প্ৰয়োজন আছে। আৰু এনেকুৱা ধৰণৰ শিক্ষাৰ যদি আপুনি প্ৰচাৰ আৰু প্ৰসাৰ আপোনাৰ সন্তানৰ মাজত, সৰু সৰু ল'ৰা ছোৱালীৰ মাজত হোৱাটো বিচাৰিছে, তেনেহ'লে আপুনি আপোনাৰ ল'ৰা ছোৱালীক দিয়ক এইবাৰ নতুন বৰ্ষত প্ৰকাশ পোৱা 2026 চনৰ এই আগখনত এখন গ্ৰন্থ MR পাব্লিকেশ্যনে প্ৰকাশ কৰিছে, ভাল মানুহ হ'ব খোজো মই। আপোনাৰ ল'ৰা ছোৱালীক দিয়ক, কলেজ পৰ্যায়, বিশ্ববিদ্যালয় পৰ্যায় পাইছে, তেওঁকো দিয়ক, স্কুল বেগত এই কিতাপখন দিয়ক। আৰু সংস্কাৰ গঢ়িবলৈ আপুনি আপোনাৰ দায়িত্ব অভিভাৱক হিচাপে, পিতৃ মাতৃ হিচাপে পালন কৰক। ভালে থাকিব। নমস্কাৰ।